নমস্কাৰ বন্ধুসকল। ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ইৰাণৰ লগত হোৱা এই যুদ্ধ মাত্ৰ 2ৰ পৰা 3 সপ্তাহত শেষ হ'ব। কিন্তু গ্ৰাউণ্ড ৰিয়েলিটি সঁচাকৈ ইমান সহজ হয়নে? আজি আমি ডিছকাছ কৰিম ট্ৰাম্পছ বিগ এড্ৰেছ টু দ্য ৱৰ্ল্ড অন ইৰাণ। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম ষ্ট্ৰেইট অফ হৰমুজ ব্লক হ'লে গ্ল'বেল ইকনমিত কি প্ৰভাৱ পৰিব আৰু কিহৰ বাবে অইল প্ৰাইচ $200 পাৰ বেৰেল হ'ব পাৰে। আৰু ইৰাণিয়ান প্ৰেছিডেণ্টে আমেৰিকান পিপললৈ লিখা অ'পেন লেটাৰখনত কি আছে। মই সঞ্জয় কলিতা আৰু আপুনি চাই আছে ভিজন ক্লাছেছ কম্পিটিটিভ এক্সাম। বলক আজিৰ ডিপ ডাইভ এনালাইচিছ আৰম্ভ কৰোঁ। প্ৰথমতে বুজি লওঁ এই স্পীচটো ইমান ছিগনিফিকেণ্ট কিয়। ফেব্ৰুৱাৰী 2026ত আৰম্ভ হোৱা ইৰাণ ইজৰাইল আৰু US কনফ্লিক্ট আজি পৃথিৱীখনক এটা ভয়ংকৰ পথলৈ ঠেলি দিছে। তিনিটা মেইন কাৰণত এই স্পীচটো ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট, ডাইৰেক্ট মিলিটাৰী কনফ্ৰণ্টেশ্যন। এতিয়া এয়া কেৱল এটা প্ৰক্সি ৱাৰ হৈ থকা নাই, আমেৰিকা আৰু ইৰাণে পোনপটীয়াভাৱে মুখামুখিকে থিয় দিছে। ডিছৰাপশ্যন অফ গ্ল'বেল এনাৰ্জি, ৱৰ্ল্ড এনাৰ্জি ছাপ্লাইটো ভাঙি পৰিছে আৰু তাৰ ফলত কি হৈছে ডিছৰাপশ্যনছ আমি দেখা পাইছোঁ। আৰু নেক্সটটো হ'ল ফেক্টৰ, যিটো ফেক্টৰটো হ'ল আমাৰ ষ্ট্ৰেইট অফ হৰমুজ ফেক্টৰ। পৃথিৱীৰ অলমষ্ট 20 to 30% অইল এই চি ৰুটটোৰে অহা যোৱা কৰে আৰু এতিয়া ইৰাণৰ এই চি ৰুটটোৰ ওপৰত কমপ্লিট কণ্ট্ৰল আছে আৰু এই কণ্ট্ৰলৰ ফলত গ্ল'বেল ট্ৰেড কি হৈছে স্তব্ধ হৈ পৰিছে। এতিয়া আমি চাওঁ ট্ৰাম্পৰ ক্লেইমছবোৰ আৰু গ্ৰাউণ্ড ৰিয়েলিটি। ট্ৰাম্পে ক্লেইম কৰিছে ৱাৰ ইজ অলমষ্ট অভাৰ। তেওঁৰ মতে আমেৰিকাই ইৰাণৰ মিলিটাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু নিউক্লিয়াৰ কেপেবিলিটি সম্পূৰ্ণভাৱে ধ্বংস কৰিছে। এতিয়া গ্ৰাউণ্ড ৰিয়েলিটি আমি চাওঁ। ইৰাণৰ ষ্টেট ষ্ট্ৰাকচাৰ এতিয়াও ইনটেক্ট হৈ আছে। ইৰাণৰ চৰকাৰী তন্ত্ৰ এতিয়াও অটুট আছে আৰু আমেৰিকাই কোৱাৰ দৰে কোনো ধৰণৰ ৰিজিম চেঞ্জ এতিয়াও হোৱা নাই। আৰু যদি চাওঁ আমি ইৰাণৰ যিটো কেপেবিলিটি আছে সেই কেপেবিলিটিটো ট্ৰেডিশ্যনেল ৱাৰতকৈও বেছি তেওঁলোকে মিছাইল এটেক আৰু নেভেল ডিষ্ট্ৰাকশ্যনৰ ওপৰত বেছি শক্তিশালী। আৰু এতিয়া আমি যদি চাওঁ টেকটিকেল ভাৰ্চেছ ষ্ট্ৰেটেজিক যদি চাওঁ আমি আমেৰিকাই হয়তো কেইটামান মিলিটাৰী বেছ ধ্বংস কৰিছে যিটো তেওঁলোকৰ ষ্ট্ৰেটেজিক ভিক্টৰী বুলি আমি ক'ব নোৱাৰোঁ, যিটোক আমি টেকটিকেল ছাকচেছ বুলি ক'ব পাৰোঁ। কিন্তু ইৰাণক ছাৰেণ্ডাৰ কৰাব পৰা নাই, যিটো আমেৰিকাৰ বাবে এটা ষ্ট্ৰেটেজিক ফেইলিয়াৰ। ষ্ট্ৰেটেজিক শ্বিফ্ট এণ্ড ইকনমিক ইম্পেক্ট। আমেৰিকাৰ কমিটমেণ্ট অন হৰমুজ ষ্ট্ৰীট যদি আমি চাওঁ, আমেৰিকাই এতিয়া কোনো ধৰণৰ কমিটমেণ্ট নিদিয়ে টু ৰিঅ'পেন দ্য হৰমুজ ষ্ট্ৰীট। ট্ৰাম্পে কোনো ধৰণৰ প্ৰমিছ কৰা নাই, যিটো প্ৰমিছৰ পৰা আমি ক'ব পাৰোঁ যে নেভিগেশ্যনটো ফ্ৰী হৈ যাব। বৰঞ্চ ট্ৰাম্পে কি কৈছে, বাই অইল ফ্ৰম US অৰ প্ৰটেক্ট ইয়ৰ অ'নশ্বিপ। তাৰমানে যিহেতু এতিয়া আমেৰিকা নিজে এনাৰ্জি ইণ্ডিপেণ্ডেণ্ট হৈ পৰিছে, সেইকাৰণে আমি ক'ব পাৰোঁ যে ট্ৰাম্পে এতিয়া কি কৰিছে, যিবোৰ কাণ্ট্ৰিয়ে তেওঁলোকৰ পৰা অইল কিনিব সেইবোৰ কাণ্ট্ৰিৰ শ্বিপছবোৰক তেওঁলোকে কি কৰিব, প্ৰটেকশ্যন প্ৰভাইড কৰিব। কিন্তু যিবোৰ কাণ্ট্ৰিয়ে আমেৰিকাৰ পৰা অইল পাৰচেজ নকৰে তেওঁলোকক কোনো ধৰণৰ প্ৰটেকশ্যন প্ৰদান কৰা নহ'ব। ইয়াৰ পৰা আমি কি ক'ব খুজিছোঁ যে কমপ্লিট এনাৰ্জি ডমিনেঞ্চ আমি দেখা পাইছোঁ, যিটো ডমিনেঞ্চ পলিচি হৈছে আৰু এনাৰ্জিক এজ এ ৱেপন ইউজ কৰা হৈ আছে গ্ল'বেল পলিটিক্সত, যিটোৰ কাৰণে কি হৈছে প্ৰেছাৰ ক্ৰিয়েট হৈছে অন দ্য আমেৰিকান এলাইজ যেনেকৈ নেটো, আৰু তেওঁলোকৰ মাজত কি হৈছে, যিটো তেওঁলোকৰ এটা বিভেদ সৃষ্টি হৈছে। এতিয়া আপোনালোকে ভাবিব পাৰে যে অইলৰ প্ৰাইচ কিয় $200 হ'ব পাৰে। ইয়াৰ মেইন কাৰণটো হৈছে টেকনিকেল, আৰু তাৰে দুটা টেকনিকেল ৰিজনছ হৈছে, এক নম্বৰটো হ'ল যে ৰিস্ক প্ৰিমিয়াম এণ্ড ইঞ্চুৰেঞ্চ। ষ্ট্ৰেইট অফ হৰমুজ এতিয়া এটা ডেঞ্জাৰ জ'ন হৈ পৰিছে, তাৰ বাবে টেংকাৰ্ছবোৰৰ যিবোৰ ইঞ্চুৰেঞ্চ কষ্ট আছে সেইটো 10 times ইনক্ৰিজ হৈছে। এজ এ ৰিজাল্ট অফ ডেট সেই খৰচবোৰ পাৰ বেৰেলত এড কৰা হয়। আৰু ইনইলাষ্টিক ডিমাণ্ড যদি আমি চাওঁ, মানুহৰ তেলৰ প্ৰয়োজনীয়তা ৰাতিৰ ভিতৰতে শেষ হৈ নাযায়, হয়নে? তো এতিয়া যেতিয়া অইলৰ ছাপ্লাই 20% কম হৈ যাব কিন্তু ডিমাণ্ড কমি নাযায়,
আৰু তেতিয়াই কি হয় প্ৰাইচবোৰ হাইপাৰ ইনফ্লেশ্যনৰ ফালে দেখা যায় সেয়াই এক্সপাৰ্টে এতিয়া কৈছে যে যিটো সংকট আমি দেখি আছো বা আমাৰ ফালে আহি আছে সেইটো 1973 অইল ক্ৰাইচিছতকৈ বেছি ভয়ংকৰ হ'ব পাৰে এতিয়া ষ্ট্ৰেটেজিক কণ্ট্ৰাডিক্টৰী কিছুমান আছে ট্ৰাম্পৰ স্পীচত আহক আমি চাই লওঁ এই ষ্ট্ৰেটেজিক কণ্ট্ৰাডিক্টৰীবোৰ কি প্ৰথমতে ৱাৰ ভাৰ্চেছ ৰিয়েলিটি ক্লেইম ট্ৰাম্পে কৈছে যে এই যুদ্ধখন শেষ হোৱা বুলি কিন্তু এতিয়াও ষ্ট্ৰেট অফ হৰমজ ইৰাণৰ নিয়ন্ত্ৰণত আছে আৰু ষ্ট্ৰেট অফ হৰমজ এতিয়াও বন্ধ হৈ আছে ভিক্টৰী ভাৰ্চেছ ইনষ্টেবিলিটি যদি চাওঁ ট্ৰাম্পে মিলিটাৰী ভিক্টৰীৰ দাবী কৰিছে ঠিকেই কিন্তু ৱৰ্ল্ড ইকনমিক এটা গভীৰ ৰিচেশ্যনৰ ফালে আগবাঢ়িছে থাৰ্ড কণ্ট্ৰাডিক্টৰীটো হ'ল লিডাৰশ্বিপ ভাৰ্চেছ উইথড্ৰয়েল আমেৰিকাই এহাতে যদিও যুদ্ধ কৰি আছে কিন্তু আনহাতে ৱৰ্ল্ড পিচ ৰখাবলৈ কোনো ধৰণৰ তেওঁলোকে দায়িত্ব পালন কৰিব বিচৰা নাই এতিয়া নেক্সট আমি যদি চাওঁ 1 এপ্ৰিল 2026ত ইৰাণৰ প্ৰেচিডেণ্টে আমেৰিকান পিপললৈ লিখা অ'পেন লেটাৰখন যাৰ টাইটেলটো আছিলে ইন দ্য নেম অফ গড দ্য কম্পেশ্যনেট দ্য মাৰ্চিফুল এতিয়া এই লেটাৰখন বা এই চিঠিখনৰ তেওঁ কি কৈছে ক'ৰ থিমটো হ'ল যে তেওঁ প্ৰথমতে কৈছে যে হিষ্টৰিকেল কণ্টেক্সট কিছুমান দিছে তেওঁ কৈছে যে ইৰাণ এটা অল্ডেষ্ট চিভিলাইজেশ্যন হয় যিটো চিভিলাইজেশ্যনে কেতিয়াও কাৰো ওপৰত এগ্ৰেশ্যন বা কলনিজিম কৰাৰ চেষ্টা কৰা নাই তেওঁৰ মতে হৈছে যে ৱাৰটো এটা কি হৈছে মিছফৰ্চুন হৈছে মিছফৰ্চুন কেলে তেওঁ ব্লেম কৰিছে আমেৰিকাক যে ৱৰ্ল্ডৰ আৰ্মছ ইণ্ডাষ্ট্ৰী জীয়াই ৰাখিবলৈ ইৰাণক এক থ্ৰেট হিচাপে সজোৱা হৈছে তেওঁৰ মতে ইফ আ থ্ৰেট ডাজ নট এক্সিষ্ট ইট ইজ ইনভেণ্টেড ক্ৰিটিচিজম এণ্ড ইম্পেক্ট এতিয়া ক্ৰিটিচিজম অফ US ইনভলভমেণ্ট তেওঁ প্ৰথমতে কৰিছে য'ত তেওঁ কৈছে যে US এতিয়া ইজৰাইলৰ প্ৰক্সি হিচাপেহে ফাইট কৰি আছে তেওঁ প্ৰশ্ন কৰিছে যে আমেৰিকা ফাৰ্ষ্ট এজেণ্ডাটো কি হ'ল আৰু তেওঁ হাইলাইট কৰিছে যে ইজৰাইলৰ মেইন এইমটো হৈছে যে ইৰাণৰ লগত ফাইট কৰা কিন্তু আমেৰিকান চলজাৰ্ছ ইউজ কৰিবলৈ ইজৰাইলৰ নিজৰ সৈন্য নহয় কিন্তু আমেৰিকান সৈন্যৰ লগতহে ইৰাণৰ লগত ফাইট কৰা এতিয়া আমি যদি চাওঁ এই মিলিটাৰী ষ্ট্ৰাইকছবোৰৰ ইম্পেক্ট কি হৈছে মিলিটাৰী ষ্ট্ৰাইকছৰ ফলত কি হৈছে ইৰাণৰ এনাৰ্জি আৰু ফাৰ্মা ছেক্টৰৰ যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইবোৰ কমপ্লিটলি ডেচিমেটেড হৈ গৈছে এজ এ ৰিজাল্ট অফ ডেট তেওঁ কি কৰিছে এইবোৰক ৱাৰ ক্ৰাইম হিচাপে কৈছে এতিয়া আমি সকলোৱে জানো যে যেতিয়া কোনো দেশৰ মাজত যুদ্ধ হয় যুদ্ধত সদায় মিলিটাৰী ইনফ্ৰাষ্ট্ৰাকচাৰবোৰহে টাৰ্গেট কৰা হয় কিন্তু কোনো ধৰণৰ চিভিলিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰক টাৰ্গেট কৰা নহয় আৰু চিভিলিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ টাৰ্গেট কৰিলে সেইটোক আমি ৱাৰ ক্ৰাইম হিচাপে কওঁ সেই বস্তুটোৱে তেওঁ কৈছে যে যিহেতু তেওঁলোকৰ এনাৰ্জি আৰু ফাৰ্মা ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ কমপ্লিটলি ডেচিমেটেড কৰিছে চ' সেইবোৰক ৱাৰ ক্ৰাইম হিচাপে লেবেল কৰিব লাগে তেওঁ আৰু এটা বস্তু স্পষ্ট কৰি দিছে যে ইৰাণৰ মানুহবোৰে আমেৰিকান যিবোৰ চিটিজেনছ আছে তেওঁলোকৰ কাৰণে একো ধৰণৰ এনিমিটি নাই ইৰাণৰ মানুহবোৰৰ খালি এটা বস্তুৱে তেওঁলোকে কৈছে যে ইৰাণৰ মানুহবোৰে US গভৰ্ণমেণ্টৰ যিবোৰ একশ্যনছ আছে অকল তাৰ বিৰোধিতা কৰিছে কিন্তু কোনো ধৰণৰ আমেৰিকান চিটিজেনছৰ বিৰোধিতা কৰা নাই এতিয়া আমি যদি চাওঁ যিটো লেটাৰত তেওঁ কৈছে যে ইৰাণৰ যিটো একশ্যন সেই একশ্যনটো এটা লেজিটিমেট চেল্ফ ডিফেন্সে হয় কাৰণ তেওঁলোকে ৱাৰ ষ্টাৰ্ট কৰা নাই তেওঁলোকৰ ওপৰত ৱাৰটো জাপি দিয়া হৈছে যুদ্ধ জাপি দিয়া হৈছে সেইকাৰণে তেওঁলোকে নিজৰ চেল্ফ ডিফেন্সত যিবোৰ একশ্যন ল'ব লগা হৈছে সেইবোৰ লৈছে এতিয়া তেওঁ আকৌ এবাৰ কৈছে যে এইটো এটা মিছফৰ্চুন কেলে কাৰণ তেওঁৰ মতে তেওঁ আমেৰিকাক আকৌ ব্লেমে কৰিছে যে যিটো ৱাৰ ইণ্ডাষ্ট্ৰী জীয়াই ৰাখিবৰ কাৰণে কি হৈছে থ্ৰেট এটা ইনভেণ্ট কৰা হৈছে তেওঁলোকৰ থ্ৰেট হিচাপে প্ৰজেক্ট কৰি যাতে ৱাৰ চলি থাকে যাতে বেছিকৈ বেনিফিট তেওঁলোকে ল'ব পাৰে বেছিকৈ প্ৰফিটছ ল'ব পাৰে আমেৰিকাই সেইটো কাৰণে তেওঁলোকক এজ আ মনষ্টাৰ ডিপিক্ট কৰা হৈছে এতিয়া লাৰ্জ জিঅ' পলিটিকেল ইমপ্লিকেশ্যনছ কি হ'ব পাৰে
লাৰ্জ জিঅ'পলিটিকেল ইমপ্লিকেশ্যন যদি আমি চাওঁ, প্ৰথমতে আমি গম পাম যে ডিক্লাইন অফ US লেড গ্ল'বেল অৰ্ডাৰ হৈছে, কাৰণ এতিয়া আমি দেখিবলৈ পাইছোঁ যে ৱৰ্ল্ডত এতিয়া USৰ যিটো দপদপনি সেইটো লাহেকে কমি আহিছে, কাৰণ এতিয়া ৱৰ্ল্ড ইজ মুভিং টুৱাৰ্ডছ আ মাল্টিপলাৰ লিডাৰশ্বিপ। এতিয়া কোনো এজন লিডাৰ নাই ৱৰ্ল্ডত, মাল্টিপলাৰ লিডাৰ আহি আছে, আমি দেখা পাই আছোঁ। তাৰপিছত এই ৱাৰৰ পৰা এটা বস্তু আমি বহুত ইম্পৰ্টেণ্ট বস্তু এটা নোট কৰিব পাৰোঁ, যিটো হৈছে যিবোৰ চ'ক পইণ্টছ আছে, চ'ক পইণ্ট পলিটিক্স এতিয়া বাঢ়ি গৈ আছে। এতিয়া যিবোৰ কাণ্ট্ৰি, যিবোৰ পাৱাৰফুল কাণ্ট্ৰি, তেওঁলোকে সদায় মন কৰিব বা সদায় এই বস্তুটো নোট ডাউন কৰিব যে যেতিয়া তেওঁলোকে কোনো ধৰণৰ কণ্ট্ৰল ল'ব লাগে, তেওঁলোকে এই এনেধৰণৰ যিবোৰ হৰমুজৰ নিচিনা, যিবোৰ ষ্ট্ৰেট অফ হৰমুজৰ নিচিনা যিবোৰ চ'ক পইণ্ট আছে, সেইবোৰ চ'ক পইণ্ট আগতে ব্লক কৰা। কাৰণ এতিয়া যিমান বেছি চ'ক পইণ্টছবোৰত তেওঁলোকৰ কণ্ট্ৰল থাকিব, সিমান বেছি সেই কাণ্ট্ৰিখন কি হ'ব, বেছি পাৱাৰফুল হ'ব। এতিয়া আমি আৰু এটা বস্তু দেখিছোঁ যে এচিমেট্ৰিক ৱাৰফেয়াৰ ডমিনেঞ্চ এটা দেখিছোঁ। যদি আমি ইৰাণ আৰু আমেৰিকাৰ লগত চাওঁ, ইৰাণ এখন সৰু দেশ, আমেৰিকা বহুত ডাঙৰ। কিন্তু ইৰাণে ফাইট কৰিবৰ কাৰণে কি ইউজ কৰিছে, ইকনমিক ডিছৰাপশ্যন ইউজ কৰিছে। কেনেকে? নেভেল হেৰেছমেণ্ট কৰি পিনে জাহাজবোৰ আহিব দিয়া নাই, হয়নে? তো এই বস্তুটো হৈছে এতিয়া চব কাণ্ট্ৰিবোৰৰ কাৰণে কি হৈছে, এনাৰ্জি নেশ্যনেলিজিমটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে। তো এতিয়া কাণ্ট্ৰিবোৰে কি কৰিব, ষ্ট্ৰেটেজিক ৰিজাৰ্ভবোৰ কেনেকৈ তেওঁলোকে বঢ়াব পাৰে সেই বস্তুৰ ওপৰত গুৰুত্ব দি আছে, আৰু তেওঁলোকে কেনেকৈ তেওঁলোকৰ ছাপ্লাইজবোৰ ডাইভাৰ্চিফাই কৰিব পাৰে, কোনো ধৰণৰ এখন দেশৰ ওপৰত যাতে তেওঁলোকে ডিপেণ্ড নহয়, সেই বস্তুটো কেনেকৈ তেওঁলোকে ডাইভাৰ্চিফাই কৰিব পাৰে, যাতে এটা কোনোবা জেগাত প্ৰব্লেম হ'লে তেওঁলোকে এনাৰ্জি ক্ৰাইচিছত ফেচ কৰিব নালাগে সেই কাণ্ট্ৰিটোৱে, সেই বস্তুটোৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰি আছে। আৰু এতিয়া ইন নিয়াৰ ফিউচাৰ আমি হয়তো দেখিব পাৰোঁ যিবোৰ ট্ৰেড ৰুটছ থাকে সেইবোৰক মিলিটাৰাইজ কৰি দিয়া হয়, কাৰণ জাহাজবোৰ যেতিয়া অপেনলি ফ্ৰীলি অহা যোৱা কৰিব পাৰিব, তেতিয়াহে ট্ৰেড পচিবল হ'ব। কিন্তু তাতে যদি কোনোবা এখন কাণ্ট্ৰিৰ যদি তাতে কণ্ট্ৰল আহি যায়, তেতিয়াহ'লে মাইট বি ইন ফিউচাৰ কি হ'ব পাৰে, সেই ট্ৰেড ৰুটটো বন্ধ হৈ যাব পাৰে। সেইকাৰণে এতিয়া ট্ৰেড ৰুটবোৰ ছেফ ৰাখিবৰ কাৰণে কাণ্ট্ৰিজবোৰে কি কৰিব পাৰে, এতিয়া সেই ট্ৰেড ৰুটছবোৰ মিলিটাৰাইজ কৰিব পাৰে। আজিৰ এই জিঅ' পলিটিকেল এনালাইচিছটো চাই যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে এই ভিডিঅ'টোক লাইক কৰিব। এনেকুৱা ডিপ ডাইভ কণ্টেণ্টছ আৰু কম্পিটিটিভ এক্সামৰ দৰকাৰী আপডেটছবোৰ পাবলৈ আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিব। মই সঞ্জয় কলিতা আজিৰ বাবে বিদায় লৈছোঁ। কিপ লাৰ্ণিং, কিপ গ্ৰ'য়িং। ধন্যবাদ।